বীৰভদ্ৰ নামৰ এজন প্ৰবল দস্যু অসুৰ আছিল আৰু সেই অসুৰজনে দেৱাদিদেৱ মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰিছিল আর ধর্ম কর্মত সেই বীরভদ্ৰৰ ও মুঠেই মন নাই আর হিংসা হত্যা কৰি সি ও বৰ ভালো মারি পেলাইয়াক আর ইমান অহংকারী অত্যাচারী ভ্রষ্টাচারীৰে জর্জরিত আছিল সেই বীরভদ্র অসুর এতিয়া চাওক সেই বীরভদ্র অসুৰৰ এই বৃন্দানমে ভারজাতেৰ আছিল মহাক্ষতি ঈশ্বর সেৱা স্বামী ভক্তি ও করে দিনে কেনে এটা ব্যতিক্রম গিরি একজন দস্যু অসুর ঘৈণীয়েকজনী কিন্তু মহাসতী এই বীৰভদ্ৰ আৰু বৃন্দাসতী তেওঁলোক গিৰিয়েক ঘৈণীয়েকৰ মাজত তেল পানীৰ দৰে পাৰ্থক্য আছিল এই বীৰভদ্ৰ অসুৰ অৰ্থাৎ স্বামীজন খুব অহংকাৰী অত্যাচাৰী নাস্তিক আছিল ঈশ্বৰ উপাসনা একদম বেয়া পাইছিল ত্ৰিভুৱনৰ ভিতৰত আটাইতকৈ বেয়া পোৱা ভগৱানটো আছিল নাৰায়ণ যিজন নাৰায়ণক ঘৈণীয়েকজনী উঠোতে বহুতে পুৱা গধূলি পূজা অৰ্চনা কৰে কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই আছিল বৃন্দাৰ সমান সতী নাই এই ত্ৰিভুৱন এই কথা জানিলন্ত ও প্রভু নারায়ণ যার নাম আসিল বৃন্দাবতী ঈশ্বর সেৱা স্বামী ভক্তি পরে দিনে রাতি আর যার নাম আসিল বৃন্দাবতী ও
এই অসুৰৰ পত্নী বৃন্দাই ৰাতিপুৱা সোনকালে শুই উঠে। তেওঁ প্ৰথম কামটো হৈছে তেওঁ ৰাতিপুৱা শুই উঠিয়ে তেওঁ প্ৰথমতে স্নান কৰিব যায়। তাৰ পাছত আহি তেওঁ প্ৰভু নাৰায়ণক পূজা কৰে। তাৰ পাছত তেওঁ ৰাতিপুৱাৰ আমাৰ যিখিনি কাম যাৱতীয় কাম এইখিনি কৰে। তাৰ পাছত তেওঁ স্বামী সেৱা স্বামী ভক্তি কৰে। বৃন্দাই আজৰি সময়ত অকলশৰে থাকে। তেওঁ মনে মনে ভাবে, ও হে প্ৰভু নারায়ণ অগতি সর্বদাই থাকক যেন মোৰ স্বামীত ভকতি। আর বৃন্দার সমান মহাসতী ত্রিভুবনে এই কথা জানিলন্ত প্রভু যদুরাই। আসিল ও ঈশ্বর হে বৃন্দার সমান সতী নাই এই ত্রিভুব। আর এই কথা জানিলন্ত অসুৰৰ পত্নী হৈও বৃন্দা যে মহাসতী এই কথাটো বৈকুণ্ঠত থাকি লক্ষ্মী আৰু নাৰায়ণ, এইফালে কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গ'ল। এতিয়া আহক এই বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ বাৰু কোন আছে? হে পৰম শ্ৰদ্ধাৰ আই মাতৃসকল আৰু পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱসকল, শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞত যেতিয়া সতীয়ে দেহ ত্যাগ কৰিছিল এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল। আৰু নাৰদৰ মুখৰ পৰা মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পাই খঙত ৰব নোৱাৰি মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো মাটিত আছাৰি দিছিল। আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰই গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ মহাদেৱক আবেগিক কৰি অমৰত্ব বৰ লাভ কৰিছিল। একদিনা বীৰভদ্ৰ ৰৈ নাথাক অৰণ্যৰ মাজত প্ৰৱেশ কৰি একমনে মহাদেৱ ও বাবা বোম ভোলা বোম ভোলা বোম ভোলা কাকুতি কৰিছো বাবা দৰ্শন দিয়া। আর যুগানন্দ যুগেশ্বর জয় দিছে এ আকুতু কঙ্কুমান জয় নীলকণ্ঠ।
কীর্তিমান জয় উমানন্দ। আৰু এনেকৈ বীৰভদ্ৰ অসুৰে সেই অৰণ্যৰ মাজত প্ৰৱেশ কৰি মহাদেৱক ধ্যান কৰি এনেকৈ 12 বছৰ পাৰ হৈ সন্তুষ্ট হৈ মহাদেৱে বীৰভদ্ৰ ঐ উঠা উঠা বীৰভদ্ৰ চকু মেলি চোৱা সত্য কৰি কলো মই কি বৰ লাগে কোৱা বীৰভদ্ৰই বোলে বাবা ধৰিছো হে বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকৈ অতিবাহিত হৈ গ'ল মই নিজেই নাজানো বাবা 30 কথা বাদ দিছো চোৱা ভৰি হাতবিলাক জঠৰ হৈ গৈছে মোৰ দুখ বুজি মনত কৰা বিপদৰ সময়ত মই কিন্তু তোমাক লগ দিছিলো গতিকে মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা কোনো স্থানে কোনো কালে কি কলা বীৰভদ্ৰ কোনো স্থানে কোনো কালে তোমাৰ মৰণ হ'ব নালাগে মানে তুমি অমৰ হ'ব খুজিছা মনৰ বাঞ্ছা পূৰ্ণ হওক বাছা তথাস্তু বুলিয়া বৰ দিলা খুল পানী বীৰভদ্ৰক চাই শিৱই বীৰভদ্ৰক চাই শিৱই বোলে বীৰভদ্ৰ শুনা বচন কোনো স্থানে কোনো কালে তোমাৰ নহইব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ শিৱে বোলে জলন্ধৰ বীৰভদ্ৰ তুমি অমৰ হৈ গলা এই ত্ৰিভুৱনত তোমাক বধিব পৰা কাৰো কপাল নাই কাৰো কলিজা নাই তুমি মুক্ত মনে বিচৰণ কৰি ফুৰা বীৰভদ্ৰ আৰু আজিৰ পৰা তোমাৰ নামটো বীৰভদ্ৰৰ পৰিৱৰ্তে মই জলন্ধৰ কৰিয়েই পেলালো জলন্ধৰ নামেৰে তুমি ত্ৰিজগতে বিদিত হৈ পৰিলা অমৰত বৰ মই কৰিলো প্ৰদান অমৰ হৈ গলা জলন্ধৰ তুমি মুক্ত মনে এই ত্ৰিভুৱনত বিচৰণ কৰি ফুৰা তোমাক কোনেও বধিব নোৱাৰিব তুমি অমৰ হৈ গলা আৰু মহাদেৱে বীৰভদ্ৰ অসুৰক এনেকৈ বৰ প্ৰদান কৰাৰ লগে লগে বীৰভদ্ৰ অসুৰ অৰ্থাৎ জলন্ধৰ অসুৰ মহাদেৱতকৈ 2 যোজন ওখ হৈ গ'ল হে জলন্ধৰ তোমাৰ মনৰ আশা মই কৰিলো পূৰণ কোনো স্থানে কোনো কালে তোমাৰ নহইব মৰণ সহজতে তোমাক কোনেও বধিব নোৱাৰিব তুমি অমৰ হৈ গলা কিন্তু সেইদিনাহে তোমাৰ মৰণ মিলিব যিদিনাই তোমাৰ মৰমৰ ভালজা বৃন্দাৰ সতীত্ব হৰণ হইব যিদিনাই তোমাৰ ভালজা বৃন্দাৰ সতীত্ব হৰণ হইব সেইদিনাই তোমাৰ কিন্তু মিলিব মৰণ বাকি আৰু তোমাৰ কোনো চিন্তাই নাই
তুমি মুক্ত মনে বিচরণ করে ঘুরা। তুমি অমর হয়ে গলা জলন্ধর, তোমাক কোনেও বধিব নোৱাৰিব। তুমি অমর হয়ে গলা। ও বড় পাই জলন্ধরর আনন্দ মিলিলা। এ মহারঙ্গে জলন্ধর গৃহক আহিলা। এ মহারঙ্গে জলন্ধর, মহারঙ্গে জলন্ধর গৃহক বৃন্দাহতিকে মাতি আনি, বৃন্দাহতিকে মাতি আনি। বৃন্দা তই এইবিলাক কি কৰি আছ? তোৰ যে কাম বন বেলেগ একো নাই। তই ৰাতিপুৱা উঠ কেৱল নাৰায়ণ, দুপৰীয়া নাৰায়ণ, সন্ধিয়া আহি দেখা পাওঁ নাৰায়ণ। এই যে তই উঠোতে বহোতে খাওঁতে শুতে এই যে নাৰায়ণ বোলাটো তই যে নাম লৈ থাক, এই নাৰায়ণ বোলাটো আমাৰ অসুৰ বংশত কিমান অপকাৰ কৰিছে তই জানো? বৃন্দা তই ইতিহাস নাজানো, তই শুনি যা। আমাৰ বংশৰ হে ৰম্ভাসুৰক বধ কৰে, সেই নাৰায়ণৰ ইংগিতত যত দেৱগণ। মহিষাসুৰ, তই নামটো শুনিছ? এই যে মহিষাসুৰ সিমুখু মৰমৰ ভাই আছিল, আৰু সেই মহিষাসুৰক সেই নাৰায়ণৰ ইংগিততে মহিষাসুৰক দুৰ্গা দেৱী কৰিলা নিধন। মহিষাসুৰক দুৰ্গা দেৱী কৰিলা নিধন। তই নাৰায়ণৰ নাম ল। সিফালৰ পৰা আহি দেখা পাওঁ নাৰায়ণ, সিফালৰ পৰা আহি দেখা পাওঁ নাৰায়ণ। কি মানে এইবিলাক? তোৰ কাম বন বেলেগ একো নাই, এই নাৰায়ণক তই পূজা কৰ। বৃন্দা নাৰায়ণৰ বিষয়ে তোক কিমান প্ৰমাণ লাগিব, কিমান উদাহৰণ লাগিব। লিখনিৰ শেষ নাই কলমৰ আগত। বৃন্দা হিৰণ্যকশিপু, হিৰণ্যাক্ষ, বলি ৰজা, আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছিল, আৰু সেইসকলক এই নাৰায়ণ বোলাটোৱে তিল তিলকৈ নিধন কৰি পেলাইছে। তই জান? ও হিৰণ্যাক্ষক বধ কৰে, এই নাৰায়ণ বোলাটোৱে বৰাহ ৰূপ লৈ সেই নাৰায়ণ। আৰু এই নাৰায়ণ বোলাটোৱে তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ দেৱদৈত্যৰ মাজত কাজিয়া লগাই দি বাসুকী নাগক ৰচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত ৰাখি এইটো যে কৰিছিল, ইয়াৰ নামটো কি আছিল? সাগৰ মন্থন। তোৰ নামটো কিন্তু ভাল মনত আছে। আৰু আমি যেতিয়া দেৱদৈত্যই লৈ ঘৰ সাগৰ মন্থন কৰিছিলো, তেতিয়া দীপলিপকৈ আই লক্ষীৰ উৎপত্তি হৈছিল। মেলামুখ মেলাই থাকিলো, চিলচিলীয়া লক্ষীক দেখা পাই তোৰ সেই নাৰায়ণ বোলাটোৱে লক্ষীক বিয়া কৰাইছিলা সেই নাৰায়ণ। তই নাৰায়ণক পূজা কৰ, নাৰায়ণক পূজা কৰ তই। আৰু শুনি যা বৃন্দা, তই আৰু শুনিব লাগিব। তোৰ সেই নাৰায়ণ বোলাটোৱে হিৰণ্যকশিপু বধ কৰে নৃসিংহ ৰূপ লৈ সেই নাৰায়ণ। আৰু আমাৰ দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা, আৰু সেই বলি ৰজাক সেই নাৰায়ণ বোলাটোৱে বামনৰ ৰূপ ধৰি বলিক চলনা কৰে সেই নাৰায়ণ। নাৰায়ণ, তোৰ নাৰায়ণ উলিয়াই দিম কিন্তু, নাৰায়ণ মুখেদি উলিয়াই দিম কিন্তু। নারায়ণ 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 দেখাম তোমার তো কামন বেরিয়ে কোনে কেবল নারায়ণ নারায়ণ। হ্যাঁ কি মানে এইবিলাক? ইফালৰ পৰা আহি দেখা পাওঁ নাৰায়ণ, ইফালৰ পৰা আহি দেখা পাওঁ নাৰায়ণ। কাম নাই।
আজি মই শেষ কৈছো ইয়াৰ পিছত কিন্তু আৰু মুখেদি মই নকওঁ হাতে কামে লাগি যাম ভাই নাৰায়ণৰ নাম তই আৰু নলৰে নহলে কেতিয়াবা কুবত মৰিবে নহলে কেতিয়াবা এই যে বৃন্দা খুব নিৰ্জু অমায়িক আছিল গিৰিয়েকৰ লগত তাই মুখে মুখে তৰ্ক নকৰে মানে খং উঠিলে তৰ্ক নকৰে বেলেগ সময়ত যদিও তৰ্ক কৰে তেওঁ মানে বৃন্দাই গিৰিয়েকৰ লগত সেই অসুৰটোৰ লগত সেই পৰিৱেশটো কেনেকে চম্ভালিব লাগে এইটো জ্ঞানটো খুব আছিল মানে কিবা কৈছে মনে মনে সহ্য কৰি থাকিল এনেকৈ এই নিজৰ পত্নীজনীক সেই জলন্ধৰ অসুৰে নানা কৰ্কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ অকলশৰে জলন্ধৰ অসুৰ কৈলাশপুৰলৈ বুলি গমন কৰিলে ও এদিন জলন্ধৰ অসুৰে ও চলে কৈলাশৰ শিখৰে চলি গৈলা আনন্দিত মনে জলন্ধৰে কৈলাশৰ শিখৰে এনেকৈ জলন্ধৰ অসুৰে এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ অকলশৰে কৈলাশপুৰ পালেগৈ সেইদিনাখন কৈলাশত কি হৈছিল ও তাতে পাৰ্বতী গোসানী ও আছিল বনৰ শোভা চাই হেন কালে জলন্ধৰে দেখে পাৰ্বতীক মাতে গিৰিয়াই সুন্দৰী সুন্দৰী অ সুন্দৰী সুন্দৰী বুলি মাতি বেলাই মহাদেৱৰ পত্নী বুলি সি নাজানিলা মহাদেৱৰ পত্নী বুলি সুন্দৰী একেবাৰে নতুন নতুন লাগিছে ঘৰ ক'ত নাম কি ও তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যাম কোনে এ মোক সুন্দৰী সুন্দৰী ৰূপহী ৰূপহী বুলি কোনে মাতছে মোক ও এডাল কি মস্ত বে ও ইমান ওখ এই পাখণ্ড বন্ধি তই ক'ৰ পৰা মচ্ছা আহিয়ে হা মই এই বিয়া হোৱা বুঢ়া হোৱা তিৰি তই পৰিচয় লৈ পাইছ নীলেশ বন্ধি তই হে পৰৰ তিৰি দেখি যদি লাগিছে তোৰ লোক বিয়া কৰাই লও এজনী গুচিব তোৰ পাইছে মইনা মইনা এইমাত্ৰ যে ক'লা বিয়া কৰাই লও এজনী কাৰ বিয়া ও মই তোমাৰ বিয়াৰ কথা কৈছো মোৰ বিয়া আকৌ তোমাৰ বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগি যায় ও মৰমৰ মৰমে মোৰ ইমান যে ধুনীয়া ৰূপ দেখো তোৰ বিয়া কৰাই ঘৰলৈ লৈ যাম তোক এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা
কৰাই ঘৰলৈ লৈ যাম তোক এবাৰ জলন্ধৰে পাৰ্বতীক চিনি পোৱা নাই জলন্ধৰে পাৰ্বতীক চিনি পোৱা নাই কথা শুনি পাৰ্বতীৰ খং উঠি যায় হে পাখণ্ড বন্দী প্ৰথমতে তই মোক কলি সুন্দৰী সুন্দৰী তোমাৰ পৰিচয় দিয়া মুখেদি একো নকওঁ হেন পালি পাত্তা দিয়া হেন পালি নীলাজ বন্দী মই এই বিয়া হোৱা বুঢ়া হোৱা তিৰি তই বিয়া কৰাব খুজিছা নীলাজ বন্দী তই চা ও দুটা ছোৱালী আছে মোৰ জাননে নাজানো কাৰ্তিক গণপতি বুলি জগতে বিদিত আৰু চাৱে মোৰ মালিক যেনেকুৱা বস্তু কবা লাগিলি নে তোক আহি পেলাই ইয়াতে তোক পিঠাগুৰি বনাই থৈ যাব এই ফলতে কিন্তু আমাৰ তেও এইখিনি সময়ত আহিবা সময় নাই আমাৰতো ইমান ব্যস্ত পাই আমাৰ তেও এইখিনি সময়ত ও ধ্যানত বহি আছে তেও এতিয়াই আহিব কৈ দিলে হাৰামুৰা গুড়া কৰি দিব মইনা কি শুনিছো এইবিলাক স্বামী আছে চলি আছে তাৰমানে তুমি বিয়া হৈছা মই বিয়া হৈছো দেখাতো বিয়া হোৱা হেন নালাগে মই বিয়া হৈছে মোৰ চলিও দুটা চলি আছে ইমান কম বয়সত বিয়া চলি দুটাৰ নাম কি বুলি ক'লা তুমি গণেশ আৰু কাৰ্তিক কাৰ্তিক গণপতি দেখাতো বিয়া হোৱা হেন নালাগে মই বিয়া হৈছো ইমান কম বয়সত বিয়া দুটা চলি সৰুতে বিয়া গম পাইছো তাৰমানে বাল্য বিবাহ ইমান কম বয়সত বিয়া তুমি কেইবাৰ বিয়া হৈছা মোৰ মই এবাৰে বিয়া হৈছো মাত্ৰ এবাৰ চলি কেইটা চলি মোৰ দুটা মাত্ৰ দুটা তুমি যদি 100 বাৰ মান যদি বিয়া হৈছা তোমাৰ চলি যদি মোটামুটি 150টাতকৈ ওপৰত আছে জলন্ধৰে বোলে দেহি তোক নেৰিম মই জলন্ধৰে বোলে দেহি তোক নেৰিম মই এহি বুলি পাৰ্বতীৰে হাতত ধৰে মহাক্ৰোধে পাৰ্বতী আছাৰ মাৰি জলন্ধৰক চাই পাছে কাকে বিয়া কৰাম বুলি কবলৈ তই খুজিছ নিজৰ মোৰ নিজে তই কিয় বাৰু মাতিছ তই আচলক জোকাই ল'বা আহিছা তই মোক চিনি পোৱা নাই বাপু মই হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ কৈলাশপতি ভালে ভালে কৈছো মই আঁতৰি যা তই জীৱন মাৰিম তই য'ৰ পৰা আহিছ তই ইয়াৰ পৰা যাব কৈছো ভাই যা মোক বিয়া কৰাবি তই ৰণচন্দী মূৰ্তি ধৰি পাৰ্বতী খেদি হেৰা জলন্ধৰৰ সংগে মহাযুদ্ধ আৰম্ভিলা এ জলন্ধৰৰ সংগে আৰু এনেকৈ জলন্ধৰ আৰু পাৰ্বতীৰ 7 দিন 7 ৰাতি তুমুল ৰণ কোনো পধ্যে জলন্ধৰ অসুৰক পাৰ্বতীয়ে নিধন কৰিব নোৱাৰে কাৰণ এইটোৱেই আছিল যে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে সেইকাৰণে জলন্ধৰ অসুৰক পাৰ্বতীয়ে বধিব নোৱাৰিলে আৰু এই দৃশ্য নাৰদ মুনি দেখি বাপ মনে মনে নারদ মুনি নারদে মনে মনে ভাবে
জলন্ধৰ আৰু পাৰ্বতীৰ ফাটাফাটি ও আজি খেলা কিন্তু ভালকৈ জমিব এইবাৰ খেলা কিন্তু ভালকৈ জমিব এই কথা মহাদেৱ ক'বই লাগিব আই জলটল বটল লগাই দিলে এই কথা মহাদেৱ ক'বই লাগিব ও হেন ভাবিনাৰ তুনি ৰৈ নাথাকিলা ও কৈলাশপুৰলৈ বুহে কৈলাশপুৰলৈ বুলি ও নাৰদ মুনি কৈলাশলৈ গৈলা চলি হব কথা মহাদেৱক কৈ অৰণ চন্দী মূৰ্তি ধৰি আছে পাৰ্বতী যুদ্ধ কৰি জলন্ধৰ নিধন কৰা তুমি নাৰায়ণ 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 আর নারদর কথা শুনি শুনি শিবই ভাবি গুনি ও নারদ কবুলিলাব কি কোৱা দেৱৰ্ষি পাপিষ্ঠ জলন্ধৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰিবলৈ সাহস কৰিছে এই কি কোৱা ক'ত আছে এতিয়া সি আছে ক'ত সি তাৰ ইমান সাহস হৈ গ'ল মোৰ পাৰ্বতীৰ লগত যুদ্ধ কৰি আছে 7 দিন 7 ৰাতি আই কোন ক'ত আছ সকলোবিলাক ওলাই আহিব লাগে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত জলন্ধৰে হেনো যুদ্ধ কৰিছে নন্দী আই ভৃঙ্গি কি আরে ভাই ফুটাই ক মই ভালকে বুজি পোৱা নাই কি কৈছা ভালকে ক আরে দেৱৰ্ষে নিজে দেখিছে আৰু মোক বাৰে বাৰে সুধি আছো কোনে দেখিছে সকলোবিলাক ওলাই আহিবলৈ প্ৰশ্ন পিছত ভাই উত্তৰ আগত প্ৰশ্ন পিছত ও মোৰ পাৰ্বতীৰ সংগে জলন্ধৰে যুদ্ধ কৰে ও রুদ্র মূর্তি ও ধরে এটি ক্ষণে ও কাল রূপে মহাদেবী খেদি অমাহিলা ও তাকো দেখি জলন্ধরে রবা রবা শিব রবা রবা যুদ্ধ পাছত করিবা আগতে চুক্তি করা হোক মুখ বলে পারিবানে নোৱাৰিবা ভাই তাচ্ছল্য কৰি ইটিকিং কৰি জলন্ধৰ উপরে মহাদেৱক কেনেকৈ খং উঠাই দিছিল ৰবা শিৱ ৰবা যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা মুখ বলে পারিবানে নোৱাৰিবা ভাই শিৱৰ কি যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম মই জনাত শিৱৰ দেখোন এইটো কাম শিৱই
শিৱই শিৱই ও ডুগু 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 ডম্বৰু বজাই শিৱ ডুগু 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 ডম্বৰু বজাই শিৱ ডুগু 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 ডম্বৰু বজাই শিৱই শিৱ ৰবা যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা ভাই মোক বলে পাৰিবা নে নোৱাৰিবা আগতে চুক্তি কৰা হওক মোক বলে পাৰিবা নে নোৱাৰিবা ভাই ও পিন্ধিবলৈ কাপোৰ নাই পিন্ধা বাঘৰ চাল আজিও দেখোন বাঘৰ চাল পিন্ধি আহিছে ভাই যুদ্ধ কৰিব যুদ্ধ কৰি থাকোঁতে যদি বাঘৰ চালখন খুলি পৰে কি হৈ যাব ভাই তোমাতকৈ মই দেখোন বহু গুণে ভাল পাখণ্ড কাল ৰূপে মহাদেৱে ত্ৰিশূল প্ৰহাৰে সেই ত্ৰিশূল জলন্ধৰে গিলিয়া পেলাই না সেই ত্ৰিশূল জলন্ধৰে মহাদেৱৰ ত্ৰিশূল পাত জলন্ধৰ ওপৰে গিলি পেলালে উপায়ন্তৰ হৈ দেৱাদিদেৱ মহাদেৱে ও দেৱগণক মহাদেৱে মাতি কেনে কৈ বুধিব অসুৰ কেনে কৈ বুধিব অসুৰ দেৱগণক মহাদেৱে মাতি আনি এই জলন্ধৰ অসুৰক কেনেকৈ নিধন কৰিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি তেওঁ ততাতৈয়াকৈ এখন জৰুৰী গোপন বৈঠকৰ আয়োজন কৰি দিলে ব্ৰহ্মাই বোলে দেৱগণ চিন্তা নকৰ তোমালোকে ভয় খাইছা নিজক বচাইছো মই বিভিন্ন তথ্য পোৱা অনুযায়ী এই জলন্ধৰ এখনো বহুত মায়া জানে আৰু এই কোন মুহূৰ্তত আমাক দেৱগণক আক্ৰমণ কৰিব পাৰে একো ঠিকনা নাই কিন্তু আমি ইয়াত সময়বিলাক অপচয় কৰি একো লাভ নাই ইয়াৰ উপায় প্ৰভুই দিব পৰিত্ৰাণ বিচাৰি দেৱগণ বৈকুণ্ঠপুৰ পালেগৈ আৰু বৈকুণ্ঠত প্ৰৱেশ কৰাৰ লগে লগে আই লক্ষ্মীয়ে কি কৰিছিল ও আগবঢ়াই দেৱগণক ভিতৰলৈ আদৰ সাদৰ কৰি লক্ষ্মী ও আদৰ সাদৰ কৰি লক্ষ্মী